वेलकम बैक टू माय यूट्यूब चैनल बिउटी जी डेली ब्लगर पर আকৌ ब्लगটো আৰম্ভ কৰিবলৈ লৈছোঁ। এফালে মাংস বনাইছোঁ আজি। এফালে মাংসখিনি ধুনীয়াকৈ বনাই আছোঁ। ৰুটিৰ লগত খাম আচলতে। এফালে তেৱা একদম পুৰা বহাই দিছোঁ মই। এফালে ৰুটি বহাই দিওঁগৈ। দুইফালে বহাই দিছোঁ কাৰণ একদম সোনকালে হৈ যাবগৈ তেতিয়া। এফালে ৰুটি বহাই দিলোঁ। অকণমান তেল দি পেলাই বনাম। মই ৰুটিখিনি গোটেইখিনি বনাই লওঁ একদম, তাৰপিছত লগ পাম আকৌ। মোৰ মাংস নমাব হৈ গ'লগৈ। এতিয়া মই ধনিয়া পাত দি দিছোঁ। এফালে নমাই দিওঁ আৰু মাংসখিনি। এফালে ৰুটিও বনাই আছোঁ লগতে। অকণ তেল দি দিছোঁ ইয়াতে মই। ইফালে মই মাংস বাঢ়ি লওঁ। ইফালে পাপাই বোলে বেছিকৈ আলু খাই ভাল পায়। দেখুৱা অকণ মানুহজনী বাপৰে বা একদম গৰম বনাইছোঁ ৰুটি। ইফালে হাজবেণ্ডলৈ বাঢ়ি দিলোঁ। এফালে বাঢ়ো। আলু খাবানে তুমি? দিয়া। আলু খাবা? আমি ইয়াত বাঢ়ি কৰি খাই লওঁ। এফালে খাই লওঁ আমি। তাৰপিছতে পিছদিনাখন আমি আচলতে পিছদিনাখন হয় দেই। দিনত আচলতে মই একোৱেই ভিডিঅ' নকৰিলোঁ। সন্ধিয়া সময়তে ঠিক আবেলি টাইমতে আমি তিনিওটা আচলতে টাউন যাবলৈ ওলাইছিলোঁ, বেটা মই আৰু হাজবেণ্ড। কিয় যাব ওলাইছোঁ, কি কৰিব, একদম ভিডিঅ'টো শেষলৈকে চাই থাকিলেই গম পাই গৈ থাকিবগৈ, চাই থাকিব ভিডিঅ'টো। এফালে আমি আহি টাউন পাই গ'লোহি। আচলতে টাউনত আমি টাইলছ লগাবৰ কাৰণে, ঘৰৰ ৰুমৰ টাইলছ লগাবৰ কাৰণে চাবলৈ আহিছোঁ। এফালে হাজবেণ্ড বেটাই সেইবিলাক দোকানৰ সন্মুখৰখন মানে নামটো সি পঢ়ি চাইছে আচলতে দেই। তাৰপিছত ময়ো বোলো অকণমান ভিডিঅ' কৰি ঘৰ আহি পাই গ'লোহি। কি ক'ত চালোঁ পিছত দেখুৱাই থাকিম বাৰু। ঘৰবিলাক বনাই আছোঁ পিছত, ওপৰৰ ৰুম চুম পিছত মই দেখুৱাই থাকিম। আমি টাইলছ কি চালোঁ, কি আনিম, মই পিছত ভিডিঅ'ত দেখুৱাই আছোঁ। এফালে আহি গ'লোঁ ৰাতিৰ সাজত ভাত বনাবৰ কাৰণে আহি গ'লোঁ। কোনে ভাত বনালে জনাব বাৰু দেই। মই ভাত বনোৱা নাছিলোঁ, ভাত বনাবলৈ আহিহে গ'লোগৈ। এফালে কি বনাম এতিয়া, এফালে হাজবেণ্ডে আনিছে লোকেল মাংস আনিছে, মাংস বনাম। বাকী মই গোটেইখিনি কৰি মেলি একদম ক্লিয়াৰ কৰি থৈছোঁ। এফালে একদম আদা নহৰু একদম চিম্পুলকৈ বনাম। মই সদায় দেখিয়ে থাকি মছলা নিদিয়াকৈ বনাই থাকোঁ। তাৰপিছত এইফালে চাউল ধুনীয়াকৈ চব ঠিক কৰি লৈছোঁ। মই গোটেইখিনি যা যোগাৰ কৰি পেলাই বনাই লওঁ, একদম লগ পাই আছোঁ। এইফালে মই মাংসত পানী দিয়া হৈ গ'লগৈ বাৰু। সেইটো দেখা নাই কাৰণ কি মাংস আচলতে কি মই আচলতে ব্লগ হিচাপে দিওঁ যে, সেইকাৰণে আচলতে মই কি কৰোঁ কি নকৰোঁ সেইখিনিকে গোটেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ বিচাৰি থাকোঁ। তাৰপিছতে এইফালে পাপৰ ভাজিছোঁ। পাপৰখন ভাজিলে খাই পেলাই ভাল লাগে হয়নে? মই কিন্তু বৰ ভাল পাওঁ দেই পাপৰ খাই। কোনে ভাল পায় জনাব কিন্তু। এফালে ভাজি আছোঁ, এফালে মাংস হৈয়ে যাবগৈ এতিয়া। মাংস একদম চিম্পুল বনাওঁ সদায়। মই দেখিছোঁ আদা নহৰু জলকীয়া তেনেকৈ দিওঁ, আৰু কেতিয়াবা অকণমান মন গ'লে মই জালুকৰ গুড়া অকণমান পিছাই দিওঁ দেই। তেনেকৈ দিওঁ। আৰু বাকী মই মছলা একেবাৰে ব্যৱহাৰ নকৰোঁ। তাৰ হাজবেণ্ডে নাখায় যেতিয়া সেইকাৰণে মানে মছলাটো ব্যৱহাৰ, মছলাটো মানে কি গেছৰ কাৰণে একদম বহুত বেয়া। তাৰপিছতে এইফালে মই পাপৰখিনি একদম ধুনীয়াকৈ ভাজি লওঁ গোটেইখিনি, তাৰপিছত লগ পাই আছোঁ। এফালে মোৰ পাপৰ ভজা হৈ গ'ল। এনেকৈ পলিথিনত ভৰাই থৈ দিছোঁ, একদম সেমেকি নাযায় তেতিয়া। মাংস হৈয়ে যাব অলপ পিছতে। এইফালে মই আচলতে ৰাতি ভাত খোৱাখিনি নেদেখুৱালোঁ দেই। পিছদিনাখন ইয়াত দুপৰীয়া টাইমত কমলা টেঙা খাবৰ কাৰণে একদম ধুনীয়াকৈ কমলা টেঙা উলিয়াই লৈছোঁ। এতিয়া আচলতে কমলা টেঙা খাই পেলাই বৰ ভাল লাগে হয়নে? কোনে খাই ভাল পায় বাৰু জনাবচোন। মই কিন্তু বৰ ভাল পাওঁ দেই কমলা টেঙা খাই। সেইকাৰণে আচলতে আনিছিলে। আনোতে বোলো গোটেইকেইটা একদম জলকীয়া নিমখ সানি একদম ধুনীয়াকৈ মানে খাম। সেইকাৰণে বোলো ভিডিঅ'টো কৰোঁ। আপোনালোকে কোনে খাই ভাল পায় বাৰু জনাবচোন। মোৰ কিন্তু বৰ প্ৰিয় হয় দেই। সেইকাৰণে ভাবিছোঁ গোটেইকেইটা একদম, আৰু লগতে ক'লা নিমখ সানি লৈছোঁ দেই। ক'লা নিমখ সানিছোঁ একদম, আৰু
বিচাৰি ফুৰিছোঁ ৰখিব ইয়াৰ গছৰ পৰা একদম আনিছোঁ সৰু সৰু যে এইটো জলকীয়া কাৰ ফালে বাৰু কি নাম দি পেলাই কয় দেই আমাৰ ফালে এইফালে আচলতে হেৰি বুলিয়ে কয় বৰ ভাল লাগে আচলতে জলকীয়াটো খুব জ্বলা হয় আচলতে আমাৰ এইফালে মান জলকীয়া বুলিয়ে কয় নেকি সম্ভৱ ময়ো বিশেষ ইমান ভালকৈ নাজানো দেই তাৰপিছত এইফালে ধুনীয়াকৈ ফুটখিনি এৰুৱাই ল'লোঁ এৰুৱাই পেলাই এইখিনি ধুনীয়াকৈ কাটিম এতিয়া তেতিয়াহে খাবলৈ বহুত টেষ্টি হ'ব নহয়নে মই এইখিনি ধুনীয়াকৈ কাটি কৰি এইফালে মই এইখিনি ধুনীয়াকৈ কাটি লওঁ কাটি কৰি আকৌ তাৰপিছত জলকীয়া সানি আছোঁ এইফালে মই ধুনীয়াকৈ গোটেইখিনি দেখিছে একদম কাটি ল'লোঁ লৈ এতিয়া আকৌ নিমখ দি দিম এইফালে ক'লা নিমখ দি দিলোঁ তাৰপিছতে এইফালে জলকীয়াখিনি একদম ধুনীয়াকৈ ভহাৰি মেলি জ্বলা ইমান নহ'ব চাগে হ'লেও মানে আৰু একদম গোটেইকেইটা জলকীয়া দি পেলাই এয়া ভহাৰি আছোঁ অকণমান জ্বলা হ'লে খাই ভাল লাগিব মিঠা টেঙাৰ লগত হয়নে গছৰ পৰা যিকেইটা আনিছিলোঁ একদম এটা ভহাৰি লৈছোঁ একদম মুখতে উৰি আছোঁ যে একদম লোভ পানী পৰি আছে একদম কাৰ তেনেকুৱা হয় জনাবচোন দেই আচলতে লগ নাই দেই এতিয়া বেটা আৰু মই খাম একদম লৈছোঁ সৰহকৈ একদম 4টা নে 5টা পূৰা একদম কাটি লৈ কৰি লৈছোঁ বাকলি গুচাই কৰি একদম সানি কৰি লৈছোঁ একদম খাম ধুনীয়াকৈ একদম লোভ পানী পৰি গৈছেগৈ পূৰা মিঠা পূৰা কমলাটো একদম অকণমান টেঙা নিচিনা হ'ব লাগে তেতিয়া খাই বেছি ভাল লাগে কাৰ লোভ পানী পৰিছে জনাব খাই একদম পূৰা মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই